नमस्कार मैं रंजन चौधरी आपलोगे चाই আছে সপ্তমতে জয়তে আমার যেতিয়া জ্বর হয় সাধারণত আমি কি করু সেলফ মেডিকেশন অর্থাৎ এটা প্যারাসিটামল খাই লও ইয়া তো আসলে সমস্যার সমাধান নহয় মানে ডেফিনেটলি তাত কৰবাত ইনফেকশন আছে ইনফেকশনটো মাৰিব লাগিব অর্থাৎ ফিভার টু ডিজিজ নহয় এটো এটা সিম্পটমস এটো এটা সংকেত গতিকে আপুনি আইডেন্টিফাই কৰিব লাগিব যে প্ৰবলেমটো ক'ত ইনফেকশন ক'ত তো যিনো মূল বিষয়ত আলোচনা কৰাৰ আগত আকৌ এবাৰ পুনৰবাৰ আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছো আমাৰ চেনেলখন সাধাৰণ ৰাইজৰ কাৰণে নহয় অকল সজাগ সচেতন ৰাইজৰ কাৰণে আপোনালোক ম্যাক্সিমামৰ পৰা ম্যাক্সিমাম সাবস্ক্ৰাইব কৰক আৰু শেয়াৰ কৰক তো গতিকে আমি আশা কৰিছো আৰু এই কেইদিনত আমাৰ সাবস্ক্ৰাইবাৰ সংখ্যা বাঢ়ি আছে আমি আশা কৰো মানে সজাগ মানুহৰ যেতিয়া চকুত পৰিব আমাৰ চেনেল ডেফিনেটলি তেওঁলোকে সাবস্ক্ৰাইব কৰিব ডিগবৈ ৰিফাইনাৰী অৰ্থাৎ 1901 চনত স্থাপিত হোৱা যদি মোৰ ভুল নহয় এছিয়াৰ প্ৰথম আৰু বিশ্বৰ সাগে দ্বিতীয় ৰিফাইনাৰী আৰু একমাত্ৰ ডিগবৈ ৰিফাইনাৰী সবতকে পুৰণি লিভিং ৰিফাইনাৰী হিচাপে আছে যদি আমাৰ তথ্য ঠিকে থাকে আছে তো তথাপি আপোনালোকে ক্ৰস চেক কৰি ল'ব ডিগবৈ ৰিফাইনাৰী অলপতে তাত কন্ট্রাকচুয়াল যিবিলাক শ্রমিক লেবাৰৰ লগত কন্ট্রাক্টৰৰ এটা সংঘাত অৰ্থাৎ এই যে আমাৰ 80ৰ যি আন্দোলন আছিল বহিৰাগত সেই বহিৰাগত বনিয়া ইয়াত আহি তেওঁলোকে টেন্ডাৰ লৈছে টেন্ডাৰ লোৱাৰ পিছত দেখা গৈছে যে আমাৰ থলুৱা যিবিলাক শ্ৰমিক আছে তেওঁলোকৰ কাম নাথাকিব তেওঁ বাহিৰৰ শ্ৰমিক আনি ইয়াত কাম কৰাব খুজিছে তো স্বাভাৱিকতে ইয়াত স্থানীয় শ্রমিকবিলাক জাঙুৰ খুৱাই উঠাটো স্বাভাৱিক কিন্তু এই গোটেই আন্দোলন গতিৰ প্ৰক্ৰিয়াটোত আমাৰ ইনভেষ্টিগেশ্যন টিমে খুব সিৰিয়াসলি এনকোয়াৰি কৰিছে বিষয়টোক লৈ আৰু যিটো কাৰণে আমি অলপ দেৰিকে এই ভিডিঅ'খন বনাই আছো কাৰণ আমি গোটেই বস্তুটো চালি জাৰি চাই আছো এইকেইদিন যোৱা সময়ছোৱাত পেপাৰে ওলাইছে কিন্তু এই বিষয়টো যি ধৰণে স্টেট লেভেলত এটো এটা দৃষ্টি আকৰ্ষণ হ'ব লাগিছিল এটো হোৱা নাই ন্যাশনাল লেভেলতো হোৱা নাই আৰু ট্ৰেড ইউনিয়ন বস্তুটো এনেকুৱা হয় এটো কিন্তু কোনো লালু পাঞ্জুৰ কাম নহয় দেই কাৰণ আমি ইয়াৰ আগতেও দেখিছো এছ এ ডাঙ্গেই হোক ইন্দ্ৰজিৎ গুপ্তা হোক ডাঙৰ ডিমৰ যিবিলাক ষ্টল লৰ্ড আছে আপোনাৰ ট্ৰেড ইউনিয়নৰ তেওঁলোক হাইলি কোৱালিফাইড মানুহ আৰু আপোনাৰ শিক্ষা দীক্ষাটো খুব জৰুৰী হয় আৰু বহুত বেছি স্টাডি কৰিব লাগে যে আপুনি ম্যানেজমেন্টক কি ধৰণে ডিল কৰিব সিচুৱেশনটো কেনেকৈ আপুনি ডিল কৰিব কিছুমানে ট্ৰেড ইউনিয়ন কৰি আছে ট্ৰেড ইউনিয়ন কৰিছে লগতে ট্ৰেডিংটো বেছি কৰিছে আৰু গাত জোৰত আপুনি খুব বেছি দিন ট্ৰেড ইউনিয়ন কৰিব নোৱাৰে গাত জোৰত এটা সময়ত মহাৰাষ্ট্ৰতো ডক্টৰ দত্ত সামন্তে ইউনিয়ন কৰিছিল কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল তেখেতক আততায়ীৰ গুলিত মৃত্যুবৰণ কৰিব লগা হ'ল ঠিকা শ্ৰমিকবিলাক তো ইয়াৰে হয় অসমৰে হয় তো ঠিকা শ্ৰমিকৰ সিস্টেমটো হ'লগে এনেকুৱা যে ঠিকা শ্ৰমিক তো তেওঁলোকে থাকিব ঠিকা শ্ৰমিক হিচাপে কাম কৰি আছে তেওঁৰ পৰিয়ালটো পোহপাল দি আছে কন্ট্রাক্টৰ চেঞ্জ হ'ব পাৰে নতুন টেন্ডাৰত নতুন কন্ট্রাক্টৰ আহিব পাৰে কিন্তু যদি কন্ট্রাক্টৰে ভাবি লয় যে না মই মোৰ ইচ্ছামতে লম এই বস্তুটো একচুয়ালি অমানৱীয় হয় আচলতে ৰুলসেতো ক'ব যে তেওঁ ল'ব পাৰে আর আমার লিডারবিলাকে এটা বস্তু জানা উচিত যে সুপ্রিম কোর্টের ভার্ডিক্টটো কি আছে টেন্ডারিংৰ ক্ষেত্ৰত L1 পাব ই টেন্ডারিং হ'ব লাগিব এই কথা বতৰাবিলাক তেওঁলোকে বুজি পাব লাগিব আৰু মানে অকল আমিয়ে বুজি পাও তেওঁলোকে বুজি নাপায় তেনেকুৱা নহয় তেওঁলোকে বুজিও মানে জানিও দে কাৰবাৰটো কৰি আছে তো এইটোত কি হয় আলটিমেটলি শ্ৰমিকৰ কোনো লাভ নহব সদ্যহতে কোন অনা অসমীয়া কোন বহিৰাগত আহি কাম কৰি আছে হেতুক লৈ মাথা মাৰি লাভ নাই কেলে আদানি কি বহিৰাগত নহয় নেকি আদানিও তো বহিৰাগত হয় তা আদানি দেখুন অসমত কাম কৰি আছে ক'ত হেতুক লৈ তো কোনো চিয়ৰ বাকৰ নাই ট্ৰান্সপৰ্টাৰ আহিছে ইয়াত কৰিব হেতুক লৈ এটা বিৰাট সংঘাতৰ সৃষ্টি হৈছে সমস্যাটো ক'ত মই যেনেকৈ আৰম্ভণিত ক'লো যে fever to symptoms হয় fever is not a disease অর্থাৎ
এটা সময়ত ডিগবৈ এওচি মানে পৰৱৰ্তী সময়ত যোনটো IOC AOD হ'ল, এই যোনটো জোনাল অফিচ যথেষ্ট পাৱাৰফুল আছিলে আৰু জোনাল অফিচে সব বস্তু নিৰ্ণয় কৰিছিলে। আৰু এই হিন্দু ৰাষ্ট্ৰৰ নামত মানুহবিলাক যে পগলা হৈ গৈছে ন, হিন্দু ৰাষ্ট্ৰৰ নামত দেখা গৈছে যে 2014 পিছত কি ঠিকাদাৰ কি ঠিকা শ্ৰমিক সবে কিন্তু জ্বলা কলা খাই আছে আৰু কাৰো কোনো প্ৰতিবাদ কৰিবলৈ উপায় নাই আৰু নকৰে তেওঁলোকে। ৰামেশ্বৰ তেলী ডাঙৰীয়া ইমান দিন তেওঁ হেৰি হৈ আছিলে, কেন্দ্ৰীয় মন্ত্ৰী হৈ আছিলে পেট্ৰলিয়ামৰ, তেতিয়াও সমস্যা আছিলে আমাৰ শ্ৰমিকবিলাকৰ, কিন্তু সেইটোক লৈ তেওঁৰ কোনো প্ৰতিবাদৰ সন্মুখীনে হোৱা নাই। তেওঁ আহি আৰামত একদম লেকচাৰ মাৰি গৈছে, জ্ঞান দিছে আৰু আমাৰ মানুহে গৈ তাত চেলফি লৈছে। এতিয়া মাৰ্ঘেৰিটাত আহি ভগৱত পাত্ৰত তাতো অংশদান কৰিছে। যদি আপোনাৰ কাম হাসিল কৰিবলৈ হয়, শাসকীয় গোষ্ঠীৰ বৰ্তমান মন্ত্ৰী প্ৰাক্তন মন্ত্ৰী তেওঁ মাৰ্ঘেৰিটাত আহিছে, আন্দোলনকাৰীবিলাক তেওঁৰ পথ অৱৰোধ কৰিব লাগিছিলে, সেইটোতো তেওঁ কৰা নাই। যদি এইটো মানে নেশ্যনেল লেভেলত ল'ব খুজিছিলে সেই বিষয়টোত, সেইটোৰ উপায়টো কি? ইয়াত গল্ফ হৈ আছে, গল্ফত আমাৰ ইনভেষ্টিগেশ্যন টিমে ওলাইছে মোটামুটি প্ৰায় 5 কোটি টকাৰ ইনভলভমেণ্ট হৈ আছে। 5 কোটি টকাটো কাৰ হয়? 5 কোটি টকাটো ৰাইজৰ টেক্স পেয়াৰৰ টকা। সেইটো কোনো বিজেপিৰ নিজস্ব ফাণ্ডৰ পইচা নহয়, কৰ্পৰেটৰ পইচা নহয়, এই গোটেই আমাৰ টেক্সৰ পইচা, এইটো ইয়াত অপচয় হৈ আছে। এই গল্ফ যিকেইদিন হ'ল তাত সেইটো সময়ত আন্দোলনকাৰী গৈ তাত প্ৰতিবাদ কৰিব লাগিছিলে যে গল্ফ ইয়াত হ'ব নোৱাৰিব। গল্ফটো কি হয়? গল্ফটো ৰাজা মহাৰাজা সেই ব্ৰিটিছবিলাকৰ খেল আছিলে, আমাৰ গল্ফৰ দৰকাৰ নাই নহয়। আমাৰ কেইজনে গল্ফ খেলে? কোনো দৰকাৰ নাই সেইবিলাকৰ, এইটো ৱেষ্টেজ অফ মানি, আল্টিমেটলি কৰ্পৰেট অফিচৰ খৰচ হৈ আছে। গোটেই পাৱাৰ ইয়াত আছিলে। আৰু আমি দেখিছোঁ 2008ত মই নিজে ব্যক্তিগতভাৱে ডিগবৈত উপস্থিত আছিলোঁ। তপন গগৈ ডাঙৰীয়া তেতিয়া আছু জেনেৰেল ছেক্ৰেটাৰীও আহিছিলে। আমি মানৱ শৃংখল কৰিছিলোঁ যাতে ইয়াৰ পৰা পাৱাৰটো তালৈ নাযায়। আৰু আপোনালোকে জানে সমুজ্জ্বল এণ্ড কোম্পানী, তেওঁলোকৰতো এটা শ্লোগানেই আছে, মানে কোনো অসমৰ স্বাভিমান তভিমান এইবিলাক কৰি গড়টো ইয়াত থাকিব লাগিব। গড় থাকিলে আপোনালোকে চাব যে ইণ্ডিয়ান কৰ্পৰেশ্যন ব্ৰেকেটত AOD লিখা আছে আৰু গড় চিম্বলটো আছে। তাৰমানে গড়ৰ মাংসৰটো কোনো মাৰ্কেট ভেলু নাই, গড়ৰ মাংসটোৱে আচলতে ইয়াত আছে আৰু হিংডাল কিন্তু কলিকতাৰ অফিচত। সেইটোক যি ইয়ালৈ শ্বিফ্ট কৰিব লাগে, আমাৰ পাৱাৰটো ঘূৰাই দিব লাগে, সেইটোলৈ কোনো ধৰণৰ মানে তৎপৰতাই নাই। আৰু যিজন ট্ৰেন্সপৰ্টাৰজনক দেখা গৈছে, ট্ৰেন্সপৰ্টাৰজনকো কেইজনমান তথাকথিত শ্ৰমিক নেতা, মই যে আৰম্ভণিত ক'লোঁ যে ট্ৰেড ইউনিয়নৰ নামত ট্ৰেডিং চলি আছে বোলো, তেওঁলোকে তেওঁৰ পৰা ফিক্সিং কৰিব বিচাৰিছিলে। যি নহওক এইটো খোলাচা হৈ গৈছে, সেইটো ডিগবৈৰ বহুত মানুহে জানে চাগে ইতিমধ্যে, কিন্তু কোনো মুখ নোখোলে। এইটো অ'পেন ছিক্ৰেট, কোনে গৈ তাত এটা ছিক্ৰেট ডিল কৰিব বিচাৰিছিলে। আৰু ইয়াত থলুৱা কিছু আমাৰ কণ্ট্ৰেক্টৰ আছে, মানে একদম সঁচা কথাটো কৈছোঁ, আমাৰ থলুৱা ঠিকা শ্ৰমিকো আছে, তেওঁলোকৰ যোনটো ৰেট তেওঁলোকে পাব লাগে সেইমতে কিন্তু বেংকত পে'মেণ্টটো সোমায়, কিন্তু বেংকত পে'মেণ্ট সোমোৱাৰ পিছত আকৌ তাৰ যোনটো এক্সেছ ৰেট গৈ আছে বুলি ভাবি আছে, যোনটোৰ লগত আগতে কথা হৈছিলে, ভাই তোক পে'মেণ্ট ইমান দিম, কিন্তু তই মোক তোৰ একাউণ্টৰ পৰা ঘূৰাই মোক টকাটো দিবি, সেইটো কিন্তু বাকাইদা তেওঁলোকে দি আছে। এনে বিপ্লৱী বহুত কথা বতৰা পাতি থাকে। গতিকে ট্ৰেড ইউনিয়ন আন্দোলন মই আগতো কৈছোঁ যে বহুত টাফ এটা বিষয়, আৰু ইয়াৰ যোনটো পাৱাৰটো ইয়াত কেনেকৈ অনা যায় সেইটো কৰা নাই। ৰামেশ্বৰ তেলী আহি গ'ল, জাষ্ট আহি গ'ল, আজি আহি গৈছে, কোনো ধৰণৰ প্ৰতিবাদ নাই, কাৰণ সেইটো মন্ত্ৰী থকা অৱস্থাতো মস্তি কৰিছে, এতিয়া নথকাৰ অৱস্থাত এতিয়া MP হৈ আছে ৰাজ্যসভাত, তেতিয়াও মস্তি কৰি আছে। শাসকীয় দলৰ MLA MP কোনোতো বাধাৰ সন্মুখীন হোৱা নাই। গতিকে বেলেগ ৰাজ্যবিলাকত যি ট্ৰেড ইউনিয়ন মুভমেণ্ট হৈ আছে নহয়, এই বস্তুবিলাক অলপ চাব, এইবিলাকৰ অলপ খবৰ ল'ব। অকল হিন্দু ৰাষ্ট্ৰ আৰু হোৱাটছএপ ইউনিভাৰ্চিটিত ব্যস্ত থাকি লাভ নাই। আৰু এইটো মুহূৰ্তত AOC লেবাৰ ইউনিয়নৰ কথা পাতিতো লাভেই নাই। AOC লেবাৰ ইউনিয়ন যি নেকি BMSৰ অধীনত, অৰ্থাৎ নাগপুৰৰ পৰা তেওঁলোকে ইনষ্ট্ৰাকশ্যন পাইছে, তহঁতি বেছি মাত নামাতিবি, কাৰণ BMSৰ কোনো এনেকুৱা ইতিহাস নাই তেওঁলোকে কিবা ডাঙৰ এটা শ্ৰমিক আন্দোলন কৰিছে, শ্ৰমিকৰ আন্দোলন কৰাৰ পিছত তেওঁলোকৰ প্ৰাপ্য আদায় কৰি দিছে, এইটো নহয়। তেওঁলোকৰ ধান্দাই হ'ল অকল বেলেগৰ ইউনিয়ন
হাইজেক কৰি লোৱাটো, বেলেগ আৰু কোনো ষ্টৰী নাই। গতিকে এই আৰু কিছু তথাকথিত বিপ্লৱীও আছে, আমাৰ হাতত ৰিপৰ্ট আছে। এই বিপ্লৱীকেইটাও এই আন্দোলনত সোমাইছে। এই বিপ্লৱীকেইটা কি, যাতে এতিয়াতো জানেই আপোনাৰ সাব কণ্ট্ৰাক্টৰ ছিষ্টেম থাকে, এই সাব কণ্ট্ৰাক্টটো কেনেকৈ পাব পাৰে সেইটো কাৰণে চৰ্চা হৈ আছে। আমি আৰু লক্ষ্য কৰিছোঁ, কোনোবাই কৈ আছে যে না 5 কোটি টকাৰ লগে যিবিলাক টেণ্ডাৰ আছে এইবিলাক চব ডিগবৈত হ'ব লাগে। আৰে বাপ, আপোনাৰ ওপৰত নিৰ্ভৰ নকৰে নহয়। কি বিপ্লৱী কথা পাতি আছে? তেনেকুৱা নহয়। টেণ্ডাৰিঙৰ ক্ষেত্ৰত অপশ্যন কি, টেণ্ডাৰিঙৰ ক্ষেত্ৰত কি বস্তু মেণ্ডেটৰী হয়, ই টেণ্ডাৰিং L1 সেই কথা বতৰাবিলাকতো জানে। জনাৰ পিছতো এইবিলাক কেলে কৰি থাকিব লাগে? শ্ৰমিকক বিপথে পৰিচালিত কৰিব নালাগে। আৰু এনেকুৱা এটা পৰিৱেশ কৰিব লাগে, যে মই সেইটো ক'ব খোজা নাই যে আপুনি মালিকৰ চামচাগিৰি কৰক, কিন্তু এনেকুৱা এটা পৰিৱেশ কৰিব লাগিব মেনেজমেণ্টৰ লগত, যাতে আপুনি এটা নেগচিয়েশ্যনত আহে। আৰু আমাৰ হাতত ইতিমধ্যে তথ্য আছিলে, আমাৰ টিমৰ হাতত ইতিমধ্যে তথ্য আছিলে যে এই কণ্ট্ৰাক্ট এইটো অলৰেডি কেঞ্চেল হৈ গৈছে। আৰু সেইটো কিন্তু লিডাৰবিলাকে জানে। জনাৰ পিছতো তেওঁলোকে মানে কেনেকৈ জুইটো আৰু মানে ঘি ঢালি আকৌ জুইখন মানে বেছি দেৰিলৈকে চলাই থাকিব পাৰে, সেইটো এটা চক্ৰান্ত হৈ আছিলে। তো যি নহওক এই বস্তুটো পাতি লৈ গৈছে। এতিয়া আমি গম পোৱা মতে সেইটো কিছুমান ইউনিয়নৰ লিডাৰে সেইটো শ্বেয়াৰ কৰি আছে, যিটো কেঞ্চেল হ'ল, 4 তাৰিখে কিবা নেগচিয়েশ্যন হ'ব, কিবা হ'ব, সেইবিলাক এই কথা বতৰাবিলাকতো লিডাৰশ্বিপে জানে। আৰু এই যোনটো বিষয়, সেই বিষয়টোক লৈ ঠিকা শ্ৰমিকৰ সমস্যা, ঠিকাদাৰৰ সমস্যাক লৈ আচলতে কোনো দল সংগঠনৰ অফিচত মিটিং হ'ব নালাগে। তাৰ কাৰণেতো বঢ়িয়া ঠাই আছে নহয় ডিগবৈ। তাত আপুনি জুবলি ফিল্ডত কৰক, তাত আপুনি ৰিফাইনাৰী ফিল্ডত কৰক, বিভিন্ন ৰাজহুৱা মঞ্চ আছে, মঞ্চত গৈ কৰক। তেতিয়াহ'লে কাৰো কোনো ধৰণৰ ফেচিনেশ্যন নাথাকিব, মই তাত যাম না নাযাম, তেনেকুৱা নহয়। আৰু নিমন্ত্ৰণ জনাওঁতে চবক কোলাকুলিকৈ নিমন্ত্ৰণ জনাব লাগে, যাতে চবে গৈ অংশগ্ৰহণ কৰি এই সমস্যাবিলাকৰ সমাধান কৰিব পাৰে। আৰু IOC এনেকুৱা এটা কোম্পানী, আজি 0.65 মিলিয়ন মেট্ৰিক টন প্ৰডাকশ্যন ডিগবৈ ৰিফাইনাৰীখন যদি বন্ধ হৈ যায়, ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ কাৰণে কিন্তু এইটো কোনো বিষয় নহয়। এই বস্তুটো মাথাত থ'ব লাগিব, সেইটো মূৰত থৈ আপুনি কাম কৰিব লাগিব। কিছুমানে জেক মাৰিব, কাৰণ তেওঁলোকে ইতিমধ্যে যথেষ্ট সম্পত্তি গোটাই লৈছে। কালি কোম্পানী বন্ধ হ'লে একো নাই, কালি যদি সেই কোম্পানী আদানী বা আম্বানীক দি দিয়ে, তেতিয়া কিন্তু ইয়াত আৰ্মি লগাই দিব, আপোনালোকে একোডাল কৰিব নোৱাৰে। কাৰণ আমি দেখিছোঁ ইয়াৰ আগতো ভাৰতবৰ্ষত তেনেকুৱা বহু এক্সাম্পল আছে। গতিকে সঠিকভাৱে বিশ্লেষণ কৰি আৰু এটা ৰাজহুৱা স্থানত মিটিং দিয়ক, যাতে এই আমাৰ যে পাৱাৰ যিখন ইয়াত জোনাল অফিচত আছিলে, এইখনৰ কেনেকৈ ঘূৰাই আনিব পাৰে। আৰু মানে সততাৰে ইউনিয়ন কৰাটো ভাল, সংগঠন কৰাটো ভাল, তেতিয়াহে শ্ৰমিকৰ কিবা কল্যাণ হ'ব। নহ'লে কিন্তু অকল ট্ৰেড ইউনিয়নৰ নামত ট্ৰেইনিঙে হ'ব। তো আৰু BMSৰ যোনটো ভূমিকা আছিলে, BMS পালন কৰা নাই। আৰু যিবিলাক তথাকথিত অইল ছেক্টৰৰ অল ইণ্ডিয়া লিডাৰ, অল ইণ্ডিয়া লিডাৰবিলাককতো আমি দেখা নাই ডিগবৈৰ ৰিফাইনাৰী ঠিকা শ্ৰমিকৰ আন্দোলনত। তেওঁলোক আহিব লাগিছিলে, তেওঁলোক অহা নাই, দূৰৰ পৰা বিপ্লৱী কথা পাতি আছে। এইটো ঠিক নহয়। তো আজি ইমানতে শেষ কৰিছোঁ, আৰু আমি আশা কৰিছোঁ এই বিষয়টোক অতি সোনকালে এটা সমাধান হ'ব। আৰু তাৰ কাৰণে সঠিক নেতৃত্বৰ দৰকাৰ, মানুহৰ সজাগতা দৰকাৰ। সেইকাৰণে আমি আৰম্ভণিতো কৈছোঁ, একমাত্ৰ আমি সজাগ সচেতন মানুহৰে ছাবস্ক্ৰিপশ্যন বিচাৰিম, বেলেগ মানুহৰ আমাৰ ছাবস্ক্ৰিপশ্যন নালাগে। আজি ইমানতে শেষ কৰিছোঁ, ধন্যবাদ।